لا يحب الله الجهر بالسوء من القول إلا من ظلم وكان الله سميعا عليما বেয়া কথা প্ৰকাশ কৰাক আল্লাহে পছন্দ নকৰে, কিন্তু যাৰ ওপৰত অত্যাচাৰ কৰা হৈছে তাৰ বিষয়টো সুকীয়া, আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞানী। إن تبدوا خيرا أو تخفوه أو تعفو عن سوء فإن الله كان عفوا قديرا যদি তোমালোকে সৎকৰ্ম প্ৰকাশ কৰা অথবা গোপন কৰা নাইবা দুখ ক্ষমা কৰা, তেন্তে আল্লাহেও দুখ মোচনকাৰী ক্ষমতাবান। إن الذين يكفرون بالله ورسله ويريدون أن يفرقوا بين الله ورسله ويقولون نؤمن ببعض ونكفر ببعض ويريدون أن يتخذوا بين ذلك سبيلا নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফৰি কৰে, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ মাজত পাৰ্থক্য কৰিব বিচাৰে, আৰু সিহঁতে কয় আমি কিছুমানৰ ওপৰত ইমান পোষণ কৰোঁ আৰু আন কিছুমানৰ লগত কুফৰি কৰোঁ, আৰু সিহঁতে ইয়াৰ মধ্যৱৰ্তী এটা পথ অৱলম্বন কৰিব বিচাৰে। أولئك هم الكافرون حقا وأعتدنا للكافرين عذابا مهينا ইহঁতে হৈছে প্ৰকৃত কাফিৰ। জানি থোৱা, আমি কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ। والذين آمنوا بالله ورسله ولم يفرقوا بين أحد منهم أولئك سوف يؤتيهم أجورهم وكان الله غفورا رحيما আনহাতে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছে আৰু তেওঁলোকৰ কাৰো মাজত কোনো পাৰ্থক্য কৰা নাই, অতি সোনকালে তেওঁলোকক তেওঁলোকৰ প্ৰতিদান দিয়া হ'ব, আৰু আল্লাহ ক্ষমাশীল পৰম দয়ালু। يسألك أهل الكتاب أن تنزل عليهم كتابا من السماء فقد سألوا موسى أكبر من ذلك فقالوا أرنا الله جهرة কিতাপীসকলে বিচাৰে যে তুমি আকাশৰ পৰা সিহঁতৰ বাবে এখন কিতাপ অৱতীৰ্ণ কৰা। সিহঁতে মুছাৰ ওচৰত ইয়াতকৈও ডাঙৰ দাবী কৰিছিল। সিহঁতে কৈছিল আমাক প্ৰকাশ্যভাৱে আল্লাহক দেখুওৱা। فقالوا أرنا الله جهرة فأخذتهم الصاعقة بظلمهم লগতে সিহঁতৰ সেৱালংঘনৰ কাৰণে সিহঁতক বজ্ৰপাতে ধৰিছিল। ثم اتخذوا العجل من بعد ما جاءتهم البينات فعفونا عن ذلك وآتينا موسى سلطانا مبينا তাৰ পিছত সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণ অহাৰ পিছতো সিহঁতে ডাঙৰীয়াটাক উপাস্যৰূপে গ্ৰহণ কৰিছিল। তথাপিও আমি সেয়া ক্ষমা কৰিছিলোঁ, আৰু আমি মুছাক স্পষ্ট প্ৰমাণ প্ৰদান কৰিছিলোঁ। ورفعنا فوقهم الطور بميثاقهم وقلنا لهم ادخلوا الباب سجدا وقلنا لهم لا تعدوا في السبت وأخذنا منهم ميثاقا غليظا আৰু সিহঁতৰ অংগীকাৰ গ্ৰহণ কৰিবলৈ তুৰ পৰ্বতক আমি সিহঁতৰ ওপৰত উত্তোলন কৰিছিলোঁ, আৰু সিহঁতক কৈছিলোঁ ক্ষীণত কৰি দুৱাৰেৰে প্ৰৱেশ কৰা। আমি সিহঁতক আৰু কৈছিলোঁ শনিবাৰে অৰ্থাৎ বিশ্ৰামৰ দিনা মাছ ধৰি সীমালংঘন নকৰিবা। লগতে আমি সিহঁতৰ পৰা দৃঢ় অংগীকাৰ লৈছিলোঁ। فبما نقضهم ميثاقهم وكفرهم بآيات الله وقتلهم الأنبياء بغير حق وقولهم قلوبنا غلف তাৰ পিছত সিহঁতক শাস্তি দিয়া হৈছিল, কাৰণ সিহঁতে অংগীকাৰ ভংগ কৰিছিল, আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল, আৰু এই বুলি কৈছিল যে আমাৰ হৃদয়সমূহ আচ্ছাদিত। بل طبع الله عليها بكفرهم فلا يؤمنون إلا قليلا বৰং সিহঁতৰ কুফৰিৰ বাবে আল্লাহে সিহঁতৰ অন্তৰসমূহত মোহৰ মাৰি দিছে, গতিকে সিহঁতৰ মাজৰ কেৱল কিছু সংখ্যক লোকেই ইমান পোষণ কৰে। وبكفرهم وقولهم على مريم بهتانا عظيما লগতে সিহঁতে কুফৰি কৰাৰ কাৰণে আৰু মাৰিয়মৰ বিৰুদ্ধে গুৰুতৰ অপবাদ আৰোপ কৰাৰ কাৰণে সিহঁত অভিশপ্ত হৈছিল।
وقولهم إنا قتلنا المسيح عيسى ابن مريم رسول الله وما قتلوه وما صلبوه ولكن شبه لهم লগতে সিহঁতৰ এই উক্তিৰ কাৰণে অভিযুক্ত হৈছিল যে আমি আল্লাহৰ ৰাসূল মাৰিয়ামৰ পুত্ৰ ঈছাক হত্যা কৰিছিল, অথচ সিহঁতে তেওঁক হত্যাও কৰা নাই আৰু ক্ৰুচবিদ্ধও কৰা নাছিল, বৰং সিহঁতৰ বাবে বেলেগ এজন লোকক তেওঁৰ সদৃশ কৰি দিয়া হৈছিল। وإن الذين اختلفوا فيه لفي شك منه ما لهم به من علم إلا اتباع الظن وما قتلوه يقينا নিশ্চয় যিসকলে তেওঁৰ বিষয়ে মতভেদ কৰিছিল সিহঁত এই বিষয়ে সন্দেহত আছিল। এই বিষয়ে অনুমানৰ বাহিৰে সিহঁতৰ ওচৰত কোনো জ্ঞানেই নাই। এইটো নিশ্চিত যে সিহঁতে তেওঁক হত্যা কৰা নাছিল। بل رفعه الله إليه وكان الله عزيزا حكيما বৰং আল্লাহে তেওঁক নিজৰ ওচৰলৈ উঠাই লৈছে আৰু আল্লাহ মহাপৰাক্ৰমশালী প্ৰজ্ঞাময়। وإن من أهل الكتاب إلا ليؤمنن به قبل موته ويوم القيامة يكون عليهم شهيدا কিতাপীসকলৰ মাজৰ পৰা প্ৰত্যেকেই তেওঁ মৃত্যুৰ পূৰ্বে তেওঁৰ ওপৰত ইমান পোষণ কৰিব আৰু কিয়ামতৰ দিনা তেওঁ সিহঁতৰ বিৰুদ্ধে সাক্ষী হ'ব। فبظلم من الذين هادوا حرمنا عليهم طيبات أحلت لهم وبصدهم عن سبيل الله كثيرا বহুতো পবিত্ৰ বস্তু আমি ইহুদীসকলৰ দুৰাচাৰিতাৰ কাৰণে আৰু আল্লাহৰ পথৰ পৰা বহুতক বাধা দিয়াৰ কাৰণে সিহঁতৰ ওপৰত হাৰাম কৰি দিছিলোঁ, যিবোৰ সিহঁতৰ বাবে হালাল আছিল। وأخذهم الربا وقد نهوا عنه وأكلهم أموال الناس بالباطل وأعتدنا للكافرين منهم عذابا أليما লগতে সিহঁতৰ খুদ খোৱাৰ কাৰণে অথচ ইয়াৰ পৰা সিহঁতক নিষেধ কৰা হৈছিল আৰু অন্যায়ভাৱে মানুহৰ ধন সম্পদ গ্ৰাস কৰাৰ কাৰণেও, আৰু আমি সিহঁতৰ মাজৰ কাফিৰসকলৰ বাবে কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ। لكن الراسخون في العلم منهم والمؤمنون يؤمنون بما أنزل إليك وما أنزل من قبلك والمقيمين الصلاة কিন্তু সিহঁতৰ মাজৰ গভীৰ জ্ঞানী লোকসকলে আৰু মুমিনসকলে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে আৰু তোমাৰ পূৰ্বে যি অৱতীৰ্ণ কৰা হৈছিল তাৰ প্ৰতি ইমান পোষণ কৰে। والمقيمين الصلاة والمؤتون الزكاة والمؤمنون بالله واليوم الآخر أولئك سنؤتيهم أجرا عظيما সালাত প্ৰতিষ্ঠা কৰে, জাকাত প্ৰদান কৰে, লগতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ইমান পোষণ কৰে, অতি সোনকালে আমি এই সকলো লোকক মহা পুৰস্কাৰ প্ৰদান কৰিম।